শিৱসাগৰ কি আটক ধুনীয়া এটা নাম আৰু কি আটক ধুনীয়া এটা ঠাই। সেই ঠাই আজি চক জলময় হৈ গ'ল, গোটেই পানী পানী কেৱল পানী হ'ল। সাগৰ একো নাই, তাত একো বাচি থকা নাই, চব পানীৰ তলত পলসত চবতে ডুব গ'ল পানীৰ মাজত। অসম ৰাজ্যিক পৰিবহণ নিগম লখিমপুৰ সংমণ্ডলৰ ফালৰ পৰা আৰু ইয়াত দান বৰঙণি ৰাইজৰো আছে, গতিকে আমি সকলোৱে ওলাইছোঁ সেই শিৱসাগৰত বানপীড়িত ৰাইজৰ কাষলৈ। গতিকে আমি গাড়ীত এতিয়া বস্তুবিলাক লোড কৰি আছোঁ। ইয়াত সকলোখিনি বস্তু আমি যিমান পাৰোঁ লৈছোঁ, পানী, কাপোৰ কানি, খোৱা বস্তু, মানে সকলোখিনি সামগ্ৰী আছে। 500 ঘৰ মানুহৰ আমাৰ টাৰ্গেট আছে, গতিকে যিমান পাৰোঁ আৰু দিব লাগিছিলে, কিন্তু আমি পৰা নাই। এইখিনিকে আমি লৈ আজি ওলাইছোঁ। ইয়াতে কাপোৰ পেকিং কৰা হৈছে, জেন্টছৰ বেলেগকৈ লোৱা হৈছে, ল'ৰা ছোৱালীৰ কাৰণে বেলেগ আৰু মহিলা মানে ফেমিলিৰ কাৰণে বেলেগ, সকলো কাৰণে আমি ভাগ ভাগকৈ ইয়াতে পেকিং কৰি লৈছোঁ। ভিতৰুৱা কিছুমান গাঁৱত এতিয়ালৈকে বান সাহাৰ্য গাড়ী গৈ পোৱা নাই বুলি কোৱা শুনিছোঁ। গতিকে আমি তেনেকুৱা যি জেগাত নেকি বান সাহাৰ্য গাড়ী এতিয়ালৈকে গৈ পোৱা নাই, তেনেকুৱা জেগালৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু তিহুবৰ নেপালী খুটি বুলি এটা জেগাৰ নাম আছে, তালৈ যাবলৈ চেষ্টা কৰিম। আৰু বেলেগ বেলেগ জেগাত আমি 500 ঘৰ মানুহৰ টাৰ্গেট আছে আমাৰ, গতিকে যেনেধৰণে পাওঁ আমি বস্তুখিনি দিবলৈ চেষ্টা কৰিম। এক্সট্ৰাকে ৰখা হ'লে ভাল আছিলে নেকি? মানে গেঞ্জিটো এপিচ এপিচকৈ চবকে যাৰ প্ৰয়োজনীয় নাই, সেই লাষ্টত দি দিব পৰা গৈছে। কিমান নিছা? গেঞ্জি আহি আছে, গেঞ্জি উঠাই আছে, আমি গেঞ্জিবিলাক লৈ আছোঁ, এইবিলাক কাপোৰ লৈছোঁ, খোৱা বস্তু বেছি কৰি অলপ পানী লৈ গৈছিল। এতিয়া আমি কাপোৰবিলাক লৈ আছোঁ, লেডিজ থাকে, জেণ্টছ থাকে, আমাৰ গোটেই ভাই ভনীবিলাক কামত লাগি আছে। গৈ আছোঁ আমি ভাবি থকা সেই জেগাডোখৰলৈ বুলি। চাওক ৰাস্তাৰ কাষত চাওক আপোনালোকে, গোটেই ইয়াতে শিবি পাতি ৰাইজসকল আছে আৰু ঘৰৰ যি এপদ দুপদ সম্পদ তেওঁলোকে বচাব পাৰিলে সেয়া ৰাস্তাতে ৰাখিবলগীয়া হৈছে। আৰু মানুহ ক'ৰবাত বহুত কমেই আছে, ক'ৰবাত 2-4 মানুহে দেখিছে আপুনি। প্ৰায়খিনি এই নেপালী খুটি মানুহ এইফালে উটুৱাই নিলে। আৰু আপোনাৰ এইবিলাক বান সাহাৰ্য দিয়া গাড়ী অহা যোৱা কৰি আছে। ধূলি চাওক, পূৰা ধূলি ধূলি হৈ গ'ল। মানে এতিয়া এনেকুৱা এটা দুৰ্যোগ পাৰ হৈ গ'ল, আৰু পিছত মানে এতিয়া এনেকুৱা লাগিছে মানুহ যিসকল ইয়াত আছে জীয়াই, তেখেতলোকৰ যেন বেমাৰতহে পৰিব। কাম কৰোঁ, আপোনাক মই বস্তা দুটা পেক কৰি দি আছোঁ। এটাত আছে মোৰ 18, এটাত আছে 19, মুঠতে 40 কিমান আছে, একেলগে দিম, আপুনি মিলাই দিলে হ'ল। এটা আমি আমাৰ ফালৰ পৰা কোনোবাজনে লওক, আমি ল'ব পাৰিম। এইটো কোন আছে আৰু আহক।
Apa deh?